নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ মাজত নতুন এটা ভিডিঅ' লৈ আহিছোঁ। যিহেতু মোৰ পৰা ডিষ্ট্ৰিবিউটাৰ আৰু ৰিটেইলাৰ হৈছে ফিনৰ, ইহঁতৰ বাবে এটা মই ভিডিঅ' বনাই আছোঁ। যিহেতু একচুৱেলি কাম কৰিব পৰা নাই ফিনো পেমেণ্ট বেংকত, আইডি লৈ হেনে কাম কৰিব পৰা নাই, আইডি লক হৈছে, APS-টো এক্টিভেট নাই, বহুতো প্ৰব্লেম, কিট নাই, বহুতো প্ৰব্লেম হৈ আছে। সেইকাৰণে মই এটা অফাৰ আপোনালোকক দি আছোঁ। ঠিক আছে, লৈ চলি থাকিব। এতিয়া নতুন ফিনৰ আইডি নহয়, নতুন অফাৰ লৈ আহিছোঁ। আপোনালোকে চাওক, ইপিনে চাওক। একচুৱেলি সূৰ্যোদয় স্মল ফাইনেন্স বেংকটো যদি আপোনালোকে লাগে, এই বেংকটো যদি লাগে, সূৰ্যোদয় স্মল ফাইনেন্স বেংকটো যদি লাগে, মুভি শ্বপৰ পৰা ল'ব পাৰিব। মোৰ লগত যোগাযোগ কৰিলে আপোনালোকে ল'ব পাৰিব। এতিয়া আমি অফাৰটো দি আছোঁ। ঠিক আছে, এইটো ফিনকেয়াৰ স্মল ফাইনেন্স বেংক, এই ফিনকেয়াৰ স্মল ফাইনেন্স বেংকৰ জিৰ' বেলেন্স একাউণ্ট ওপেনিং হ'ব। ইয়াতে যিকোনো বেংকৰ উইথড্ৰল ডিপজিট হ'ব, APS মানি ট্ৰানজেকশ্যন উইথ আপোনালোকে ডিপজিট কৰিব পাৰিব। ঘৰটা বেংকৰ আপোনালোকে ডিপজিট কৰিব পাৰিব। এইটো বেংকৰ ফিনকেয়াৰ স্মল ফাইনেন্স বেংকৰ আপোনালোকে যদি CSP লয়, এই CSP-টো আপোনালোকে ক'ৰ পৰা পাব? ৰয়নেটৰ পৰা পাব। ঠিক আছে, অল নৰ্থ ইষ্টতে আমি এই ফিনকেয়াৰ স্মল ফাইনেন্স বেংকটো আমি দিব পাৰিম। আপোনালোকে যদি এতিয়া যদি ফিনকেয়াৰ স্মল ফাইনেন্স বেংকৰ CSP যদি আপোনালোকে লয়, ঠিক আছে, কি কি ডকুমেন্টস লাগিব? আধাৰ কাৰ্ড, পেন কাৰ্ড, ফটো এণ্ড মোবাইল নাম্বাৰ আৰু এটা আপোনাৰ পাসবুক লাগিব। ঠিক আছে, এইখিনি আপোনালোকে দিলে উইদিন 24 ঘণ্টাৰ ভিতৰত আইডিটো এক্টিভেট কৰি দিম। আৰু আপোনালোকে যদি ডকুমেন্টস পঠায় উইদিন 5 মিনিটৰ ভিতৰত আপোনালোকক আইডি দিয়া হ'ব, ৰয়নেটৰ আইডিটো দিয়া হ'ব। তাৰপিছত 24 ঘণ্টাৰ ভিতৰত এক্টিভেট কৰি দিম। ঠিক আছে, এইটো আমাৰ হাতত আছে, সেই কাৰণে আমি দিব পাৰিম। এইটো ভিডিঅ' বনাৰ এটাই কথা হ'ল, যিহেতু মোৰ পৰা বেলেগ বেলেগ পৰ্টেলৰ CSP লৈছে, NSDL হওক, যিকোনো আপোনালোকে লৈছে, সিহঁতৰ কাৰণে অফাৰ এটা আছে। আপোনালোকে হোৱাটছএপ কৰক। ঠিক আছে, অতি কম ৰেটত আপোনালোকে পাই যাব। এই কাৰণে আপোনালোকে তলত নাম্বাৰ থাকিব, সেইটো নাম্বাৰত আপোনালোকে হোৱাটছএপ কৰক, কল কৰক আৰু আপোনালোকে CSP লওক। থেংক ইউ so much।